অহা 18 ফেব্ৰুৱাৰী তাৰিখে সৰুপথাৰত অনুষ্ঠিত হ'ব আটোৱাৰ 37 সংখ্যক প্ৰতিষ্ঠা দিৱস। আগন্তুক 18 ফেব্ৰুৱাৰী তাৰিখে সৰুপথাৰত উলহ মালহেৰে অনুষ্ঠিত হ'বলৈ গৈ আছে অসম চাহ জনজাতি মহিলা সমিতিৰ 37 সংখ্যক প্ৰতিষ্ঠা দিৱসটি। গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু আটছা সৰুপথাৰ বৰপথাৰো আটোৱা সৰুপথাৰ বৰপথাৰ গোলাঘাট খুমটাই দেৰগাঁও বোকাখাট শাখাৰ আতিথ্যত আৰু সৰুপথাৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব এই অসম চাহ জনজাতি মহিলা সমিতিৰ 37 সংখ্যক প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানত বিশেষভাৱে চাহ জনজাতি মহিলাসকলৰ বিভিন্ন সমস্যা প্ৰাপ্য আৰু অধিকাৰ সম্পৰ্কত আলোচনা হ'ব। সেয়েহে উক্ত দিনটোত সকলো সৰুপথাৰ বৰপথাৰকে ধৰি সকলো শাখা সমিতিৰ লগতে সৰুপথাৰবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰ কামনা কৰিছে। নমস্কাৰ। অসম চাহ জনজাতি মহিলা সমিতি গোলাঘাট জিলাৰ তৰফৰ পৰা আমি সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি বিশেষভাৱে জনাব বিচাৰিছোঁ যে অসম চাহ জনজাতি মহিলা সমিতি গোলাঘাট জিলাৰ প্ৰতিষ্ঠা দিৱসটি 18 ফেব্ৰুৱাৰী সৰুপথাৰৰ ৰংঘৰৰ আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু ইয়াৰ দ্বাৰা আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। অসম চাহ জনজাতি মহিলা সমিতিৰ আমাৰ যি কেইখন শাখা আছে শাখাৰ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ বৰপথাৰ আৰু সৰুপথাৰৰ চাহ জনজাতি মহিলাসকল তেওঁলোকক আমি বিশেষভাৱে নিমন্ত্ৰণ জনাইছোঁ, কাৰণ আমাৰ এই মহিলা সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ দিনা বিশেষভাৱে মহিলাসকলৰ সমস্যা প্ৰাপ্য অধিকাৰ এইসমূহৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হ'ব। সেয়েহে আমাৰ মহিলাসকল উপস্থিত থকাটো অত্যন্ত জৰুৰী বুলি বিবেচনা কৰিছোঁ আৰু লগতে এই চেনেলটোৰ যোগেদি আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।